My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আমাৰ গণিত কিতাপখনৰ পাৰ্ট 1 দিছে সংখ্যা 1ৰ পৰা 500 লৈকে। দেওবাৰে ৰাহুলে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে খেলপথাৰলৈ ক্ৰিকেট খেল চাবলৈ গ'ল। দেখিছেনে ক্ৰিকেট খেল চাবলৈ গৈছে, ক্ৰিকেট খেল খেলি আছে। খেলখনত বিভিন্নগৰাকী খেলুৱৈয়ে অৰ্জন কৰা ৰাণ তলত দিয়া ধৰণৰ। খেলুৱৈৰ নাম উমাই সংখ্যাৰ ৰাণ 38 কৰিলে, জনে কৰিলে 10, নিবেদাই কৰিলে 52, ইমৰানে কৰিলে 23, কনকে কৰিলে 66। এতিয়া এই খেলুৱৈসকলে অৰ্জন কৰা ৰাণ আখৰে লিখিব গৈছে। 38টো আখৰে লিখিলে 38 এইদৰে লিখিব লাগিব। সেইদৰে আমি বাকী ৰাণখিনি যেনেকৈ জন 10 আৰু 10টো লিখিব লাগিব ইয়াত আখৰেৰে, 52 লিখিব লাগিব আখৰেৰে, 23 লিখিব লাগিব আখৰেৰে, 66টো আখৰে লিখিব লাগিব। ইয়াত হৈছে ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখা। তলত প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা। এতিয়া ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখিলো, ইয়াত লিখিলো আমি। এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা। তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি? সৰু সংখ্যাটো চাওঁ। আমি কি কৰিম, যিহেতু দেখিলো 2 অংকৰ সংখ্যা, 2টা অংকৰে গঠিত সংখ্যা চব, তো আমি প্ৰথমে আমি 10ৰ অংকটো, 10টো ইয়াত 3 আছে, ইয়াত 1 আছে, ইয়াত 5 আছে, ইয়াত 2 আছে, ইয়াত 6 আছে, তো 1টোৱে সৰু, তেনেহ'লে কি হ'ব, আটাইতকৈ সৰুটো হ'ব 10। তাৰপিছত যে তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব, আমি 10ৰ ঘৰৰ অংকটো চালে হ'ব, 10ত 3, 1, 5, 2, 6, 6টো ডাঙৰ চবচে, তো 66 হ'ব। তাৰপিছত নিবেদাই উমাতকৈ কিমান ৰাণ বেছি কৰিছে? আমি কি কৰিব লাগিব, নিবেদাই উমাতকৈ কিমান, তাৰমানে কি কৰিব লাগিব, নিবেদাৰ 52 ৰাণ কৰিছে, তো উমাতকৈ কিমান বেছি কৰিছে, তো আমি কি কৰিম, 52ৰ পৰা 38 কি কৰিব লাগিব, বিয়োগ কৰি দিব লাগিব। আমি এইটোকে কৰিব পাৰোঁ। নিবেদাই ৰাণ 52 কৰিছিলে, উমাৰ ৰাণ আছিলে 38, আমি কি কৰিম, কিমান বেছি কৰিলে আমি কৰিম, 52ৰ পৰা 38 বিয়োগ কৰিম। বিয়োগ কেনেকৈ কৰোঁ, এইটো আমি এককৰ ফালৰ পৰা কৰিব লাগে। এককত আছে 2 আৰু তলত এককত আছে 8, 2ৰ পৰাতো আমি 8 বিয়োগ কৰিব লাগিব। ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিলোঁ, ইয়াত এতিয়া 4টো থাকিব, 1 2 ধাৰ কৰিলে 1 2 2 কিমান হৈ যাব, ইয়াত 12 হৈ গ'ল। 12ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাম, 12ৰ পৰা 8 গ'লে 4, ইয়াতে 4ৰ পৰা 3 গ'লে 1, তাৰমানে কিমান বেছি কৰিলে, 14 ৰাণ বেছি কৰিলে। এতিয়া আমি 14 লিখিম। তেনেহ'লে আমি কি লিখিলোঁ, নিবেদাই উমাতকৈ কিমান ৰাণ বেছি কৰিলে, 14 ৰাণ। পিছৰটো 100 ৰাণ কৰিবলৈ কনকক আৰু কিমান ৰাণ লাগিব? 100 ৰাণ কৰিবলৈ কিমান লাগিব, কনকে কৰি 66, তাৰমানে কি কৰিব লাগিব, 100ৰ পৰা 66 বিয়োগ কৰিব লাগিব। আমি 100ৰ পৰা 66 বিয়োগ কৰিব, কি কৰিম, ইয়াততো 0ৰ পৰাতো 6 বিয়োগ কৰিব নোৱাৰোঁ, 1 2 ধাৰ 10ৰ পৰা 6 গ'লে কিমান, 4, এতিয়া এই 10ত কিমান আছে, 9 আছে, হয় নাই, 1 2 9ৰ পৰা 6 গ'লে 3, তাৰমানে কিমান, 34, আমি ইয়াত কি লিখিম, 34। পিছৰটো আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰাণ কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰাণৰ পাৰ্থক্য কিমান? পাৰ্থক্য মানে কি, বিয়োগফল ওলাব লাগে। তো আটাইতকৈ কম আটাইতকৈ বেছি, আটাইতকৈ বেছি হ'ল কনকৰ 66, আটাইতকৈ কম হ'ল জনৰ 10, তো আমি 66ৰ পৰা 10 বিয়োগ কৰি দিম। 10 বিয়োগ কৰিলে আমি কিমান পাম, 56, 5 10 6 56 পাম। কৰি ল'ম, আটাইতকৈ বেছি ৰাণ কিমান আছিলে, 66, আটাইতকৈ কম আছিলে 10 জনৰ, তাই বিয়োগ কৰিলে কিমান পাম, 6ৰ পৰা 0 গ'লে 6, 6ৰ পৰা 1 গ'লে 5, 56, তাৰমানে আটাইতকৈ বেছি ৰাণ কৰা আৰু আটাইতকৈ কম ৰাণ কৰা মাজত পাৰ্থক্য কিমান, 56 ৰাণৰ। 2 নং পৃষ্ঠাত দিছে তলৰ ৰাণসমূহ 10টা মুঠা 10 আৰু কাঠি 1ৰে লিখোৱা। এই 10 তাৰমানে ইয়াত কি হ'ব, এটা মুঠাই হ'ব, 23 2 2 3, 2টা মুঠা 10ৰ আৰু 3টা এটা এটাকৈ হ'ব। ইয়াত 3 2 8, তাৰমানে 3টা 10ৰ মুঠা হ'ব, 8টা এটা এটাকৈ হ'ব। ইয়াত 5 2 2 52, 5টা 10ৰ মুঠা হ'ব আৰু 2টা এটা এটা হ'ব। 6 10 6 66, 6টা 10ৰ মুঠা হ'ব আৰু 6টা এটা এটাকৈ হ'ব। এতিয়া আমি চাওঁ, কৰি লওঁ। 10 আছিলে, তো এটাই 10ৰ মুঠা হ'ল, 23 2 10 2, 2টা 10ৰ আৰু 3 আছে, তেনে 1 2 3 এক্সট্ৰা 3, ইয়াত 3 10 1 2 3 10 লিখিলোঁ, আৰু 8টা 1 2 3 4 5 6 7 8, ইয়াত 5 2 2 5 10 1 2 2 2 3 2 4 2 5 10 আৰু 2 আছে 1 2, ইয়াত 6 10 6, তো 1 2 2 2 3 2 4 2 5 2 6 হ'ল,
আৰু 6টা 1 2 3 4 5 6 তোমালোকে এইটো মুঠাটো ধুনীয়াকৈ বনাই ওলাব ইয়াত তোমালোকে এটা ছবি দেখিছা তালিকাখনত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম চায় ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ঘাপকেইটা উঠি আছে সৰুৰ পৰা ডাঙৰলৈ গৈ আছে অৰ্ধক্ৰম আকৌ ডাঙৰৰ পৰা তললৈ গৈছে মানে সৰুলৈ গৈছে অৰ্ধক্ৰম কয় তাৰমানে সৰুৰ পৰা ডাঙৰটো কি বুলি কয় সৰুৰ পৰা ডাঙৰলৈ গ'লে ঊৰ্ধ্বক্ৰম আৰু ডাঙৰৰ পৰা সৰুলৈ গ'লে কি কয় অৰ্ধক্ৰম তাৰমানে আমি চিৰিত যেতিয়া ওপৰত উঠো ঊৰ্ধ্বক্ৰমত যাওঁ আৰু চিৰিৰ পৰা ওপৰৰ পৰা যেতিয়া তললৈ আহোঁ এইটো অৰ্ধক্ৰম এতিয়া ইয়াত দিছে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা ইয়াত 35 17 55 25 40 দিছে এতিয়া আমি কিহত সজাব লাগে অৰ্ধক্ৰমত অৰ্ধক্ৰম মানে কি ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে এতিয়া আমি কিদৰে কৰিম আটাইতকৈ অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা ডাঙৰটো আমি কেনেকৈ বিচাৰিম প্ৰথমে আমি যিহেতু গোটেইকেইটা সংখ্যা 1 2 3 4 5টা সংখ্যাই দুটা অংকৰে গঠিত তাৰমানে একক দশকত আছে তো দশকৰ ঘৰৰ অংকটো চাব ইয়াত দশকৰ 3 আছে ইয়াত 1 আছে ইয়াত 5 আছে ইয়াত 2 আছে ইয়াত 4 আছে আমি দেখিলে 5টোই ডাঙৰ তাৰমানে 55টো প্ৰথমে আহিব তাৰপিছত কি আহিব 5ৰ পিছত কম 40 তাৰপিছত 40 আহিব এনেকৈ কমি কমি যাব 40ৰ পিছত 4 গ'ল 5 গ'ল 3 35 আহিব তাৰপিছত 3 গ'ল তেতিয়া কি হ'ব 25 গ'ল তাৰপিছত কি আছে লাষ্টত 70 আমি কি কৰিলোঁ এইটো অৰ্ধক্ৰমত ঠিক সেইদৰে নেক্সট আছিলে 11 29 21 খৰটো আছিলে 11 29 21 91 35 এইটো আমাক অৰ্ধক্ৰমত সজাব লাগে তো আমি কৈছিলোঁ দুটা অংকৰ গঠিত মানে আমি একক দশকৰ ঘৰটো চাম ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 9 আছে ইয়াত 3 আছে তো 9টো ডাঙৰ তাৰমানে প্ৰথমে কি হ'ব 91 তাৰপিছত দেখিলোঁ 3 2 2 1 তাৰমানে 3 হ'ব তাৰমানে 35 তাৰপিছত কি হ'ব ইয়াত আছে দশকৰ 2 ইয়াতো আছে তেতিয়া আমি এই দুটা যদি একে হৈ যায় তেতিয়া আমি এককৰ ঘৰটো চাব লাগিব এককৰ ঘৰ আছে ইয়াত আছে 9 ইয়াত আছে 1 তাৰমানে 9টো ডাঙৰ তাৰমানে কি আহিব 29 পিছত কি আহিব 21 পিছত কি আহিব একেবাৰে 11 তাৰমানে ডাঙৰৰ পৰা সৰুলৈ সজালো অৰ্ধক্ৰম পিছৰটো দিছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে ইতিমধ্যে আমি বুজিলোঁ যে সৰুৰ পৰা ডাঙৰলৈ নিব লাগে ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ নিব লাগে ইয়াত আছে 15 29 8 31 আৰু 92 আমি ঊৰ্ধ্বক্ৰমত নিম তাৰমানে সৰু কি আছে আটাইতকৈ এটা অংকৰে গঠিত সংখ্যাটি হ'ব তাৰমানে 8টো আটাইতকৈ সৰু তাৰপিছত আমি চব দুটা অংকৰে গঠিত সংখ্যা আছে তেতিয়া আমি কি কৰিম আমি চাম দশকৰ অংক ইয়াত 1 আছে ইয়াত 2 আছে 3 আছে 9 আছে তো নিশ্চয় কি হ'ব 15 1ৰ পিছত কি আহিব 29 15ৰ পিছত কি আহিব 29 তাৰপিছত কি আহিব এতিয়া 3 আছে 9 আছে তাৰমানে 31 তাতকৈ ডাঙৰটো কি আছে 92 পিছতে আছে 99 24 64 31 আৰু 90 তেনে আমি দেখিলোঁ আটাইতকৈ সৰু কি আছে ইয়াত 2 24 হ'ব 24ৰ পিছত আমি দশকৰ ঘৰৰ অংকটো 31 3 আছে তাৰপিছত ইয়াত আছে 24 হৈ গ'ল 31 হৈ গ'ল না এতিয়া ইয়াত আছে 99 9 ইয়াত আছে 6 ইয়াত আছে 9 তাৰ 64 তাৰপিছত আমি দেখিলোঁ দুইটাৰে এইটোৰ দশকৰ ঘৰৰ অংকটো 9 এইটো 9 তেনেহ'লে আমি পিছৰ এককটো চাব ইয়াত 9 আছে ইয়াত 0 আছে তাৰ 90 সৰু এইটো ডাঙৰ তেনেকৈ 90ৰ পিছত আহিব 99 আমি এইদৰে সজাব লাগে থেংকছ ফৰ ৱাচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 3ৰ পৰা বুজাবলৈ চেষ্টা কৰা